নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ। দিল্লীত ঐতিহাসিক জয় লাভ কৰিছে বিজেপিয়ে, পৰাস্ত হৈছে আম আদমি পাৰ্টি। দিল্লীবাসীয়ে নচ্ছাত কৰিছে আম আদমি পাৰ্টি। দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালকো 4089টা ভোটত পৰাস্ত কৰিছে বিজেপিৰ বিধায়ক প্ৰৱেশ বৰ্মাই। লগতে পৰাজয় হৈছে মনীষ সিসোদিয়াৰ চৰম বিপৰ্যয় আপৰ। নিৰ্বাচন আয়োগৰ আনুষ্ঠানিক ঘোষণালৈ মাত্ৰ বাকী আছে। 70খন আসনৰ মেজিক নাম্বাৰ অতিক্ৰম কৰিছে বিজেপিয়ে। 44খন আসনত জয়লাভ বিজেপিৰ। 10 দিনৰ ভিতৰত দিল্লীবাসীয়ে পাব নতুন মুখ্যমন্ত্ৰী। ইফালে জনসাধাৰণৰ সিদ্ধান্ত সৰ্বোচ্চ বুলি মন্তব্য কৰিছে কেজৰিৱালে। আমি ইয়াক সন্মান কৰোঁ। পৰাজয়ৰ পিছতেই দিল্লীবাসীক উদ্দেশ্যি আপৰ মুৰব্বী কেজৰিৱালৰ এই বিশেষ মন্তব্য। দীঘলী পুখুৰীৰ পাৰৰ পৰা আটক কৰা হৈছে প্ৰতিবাদকাৰীক। কা বিৰোধী সমন্বয়ৰক্ষী সমিতিৰ মুখ্য সমন্বয়ক দেবেন তামুলীসহ 17জনকৈ লোকক আটক কৰিছে পাণবজাৰ আৰক্ষীয়ে। ভাৰতীয় নাগৰিকক আমেৰিকাই কৰা দুৰ্ব্যৱহাৰ সন্দৰ্ভত চৰকাৰে কোনো প্ৰতিবাদ নকৰাৰ অভিযোগত দীঘলী পুখুৰীৰ পাৰত প্ৰতিবাদ কৰিছিল কা বিৰোধী সমন্বয়ৰক্ষী সমিতিয়ে। কিন্তু তেওঁলোকৰ কথা নামানিলে চৰকাৰখনে আৰু আটক কৰা হৈছে 17জনকৈ লোকক। বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোহাঁইকো আটক কৰিছে পাণবজাৰ আৰক্ষীয়ে। দিল্লীত বিজেপিৰ ঐতিহাসিক জয়ৰ পাছতেই মন্তব্য কৰিছে গান্ধীবাদী নেতা আন্না হাজাৰাই। আন্না হাজাৰাই কৈছে ভোটাৰক বিশ্বাস জন্মাব পাৰিব লাগিব। মই তেওঁক বাৰে বাৰে বুজালো, তেওঁৰ মগজুত নুসুমাল। সুৰাৰ জৰিয়তে ধন ঘটিবলৈ গ'ল। দিল্লী বিধানসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক উদ্দেশ্যি কৰি এই মন্তব্য কৰিছে আন্না হাজাৰাই। বিদেশৰ কাৰাগাৰত বন্দী 10,000 ভাৰতীয়। বিগত 15 বছৰত কিমানজন অবৈধ ভাৰতীয়ক আমেৰিকাৰ পৰা বিতাড়িত কৰা হৈছে সেই সন্দৰ্ভত সংসদত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে তথ্য প্ৰদান কৰিছে। বিদেশ মন্ত্ৰালয়ে শুকুৰবাৰে সংসদত বৰ্তমান কিমানজন ভাৰতীয় বিদেশী কাৰাগাৰত বন্দী হৈ আছে তাৰো তথ্য জনাইছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি 86খন দেশত বিচাৰ চলি থকা আৰু শাস্তিপ্ৰাপ্ত ভাৰতীয়ৰ সংখ্যা 10,000ৰো অধিক। এই ভাৰতীয় কাৰাবন্দী হৈ থকা দেশসমূহ হ'ল ছৌদি আৰৱ, কুৱেইট, সংযুক্ত আৰৱ আমিৰশ্বাহী, কাটাৰ, নেপাল, পাকিস্তান, আমেৰিকা, শ্ৰীলংকা, স্পেইন, ৰাছিয়া, ইজৰাইল, চীন, বাংলাদেশ আৰু আৰ্জেণ্টিনা। ছৌদি আৰৱৰ কাৰাগাৰত বন্দী হৈ আছে 2633জন ভাৰতীয়। সংযুক্ত আৰৱ আমিৰশ্বাহীত 2518জন লোক কাৰাবন্দী হৈ আছে। নেপালত কাৰাবন্দী হৈ আছে 1317জনকৈ লোক। শ্ৰীলংকা আৰু পাকিস্তানত 266 আৰু 98জনকৈ লোক কাৰাবন্দী হৈ আছে। কাটাৰৰ কাৰাগাৰত কিমান ভাৰতীয় বন্দী হৈ আছে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে। সেই সময়ত মন্ত্ৰালয়ে জনায় যে তাত 611জন ভাৰতীয় বন্দী আছে। ইয়াৰ উপৰিও উল্লেখ কৰা হয় যে বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰীয়ে দাবী কৰা মতে কাটাৰ চৰকাৰৰ আইন অতি কঠোৰ আৰু তেওঁলোকে কয়দীসকলৰ কোনো তথ্য ভাগ বতৰা কৰিব নিবিচাৰে। সেয়েহে ক'ত আৰু কিমানজন কয়দী আছে সেই সম্পৰ্কে সম্যক তথ্য লাভ কৰা হোৱা নাই। অৱশ্যে বিদেশৰ কাৰাগাৰত থকা ভাৰতীয় বন্দীসকলৰ সুৰক্ষা সম্পৰ্কীয় বিষয় সন্দৰ্ভত সংশ্লিষ্ট দেশসমূহৰ সৈতে চৰকাৰে যোগাযোগ ৰাখিছে।